সকলোকে মই ধন্যবাদ জনাইছোঁ যে সদৌ অসম টেট উত্তীৰ্ণ সন্থা হয় আমি যে আমাৰ প্ৰাথমিক শিক্ষা বিভাগে দ্বিতীয়খন মেধা তালিকা একমখনৰ দৰে তালিকাৰ পৰিৱৰ্তে লিংক দিয়াটো সন্দেহৰ আৱৰ্তনত আছে। লিংকৰ যোগেদি ছিলেক্টেড হোৱা প্ৰাৰ্থীসকল পোৱাজনে পাইছে নে কিছুমান বক্ৰ পথেৰে হৈ গ'ল সেইটো আমি জানিব বিচাৰিছোঁ। শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে নতুনকৈ GT-PGTৰ 850 জন গুচি যোৱাৰ পাছত 5550টা পদত 850 জন সোমালে, যদি সোমাইছে তেন্তে কাট অফ কিয় আগৰ দৰে প্ৰায় একেই থাকি গ'ল সেইটো আমি জানিব বিচাৰিছোঁ। কিছুমান জিলাত প্ৰথম মেধা তালিকাৰ তুলনাত কাট অফ তেনেকৈ বাঢ়িব পাৰে নে কমিব পাৰে সেইটো আমি জানিব বিচাৰিছোঁ। আৰু কাট অফ আগৰ দৰে থাকি গ'ল, কিছুমান জিলাত 0.1 কমিছে, 0.2 কমিছে, গতিকে এইটো আমি জানিব বিচাৰিছোঁ। যে ষ্টেটফুল আৰু SSA কণ্টেক্সচুৱেলসকলক নিয়মীয়াকৰণৰ পিছতো প্ৰায় 850 জন প্ৰাৰ্থীৰ নাম প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত হৈছিল, সেইবোৰ দ্বিতীয় মেধা তালিকাত অন্তৰ্ভুক্ত হৈছেনে নে ওলাই গৈছে সেই প্ৰশ্নৰ আৱৰ্তনত এইসকল প্ৰাৰ্থীক প্ৰাথমিক শিক্ষা বিভাগৰ জাননী আকাৰে উইথড্ৰ নকৰিলে বিভাগে উলিয়াই দিম বুলি কৈছিল, কিন্তু জাননী দিছিল, কিন্তু ইয়াৰ পৰা তেওঁলোকে ওলাই গ'লনে এইটো আমি জানিব বিচাৰিছোঁ। জানিব পৰা মতে চাউথ চালমাৰা SC কেটাগৰীত ষ্টেটফুল আমি অভাৰলেপিং সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট পঢ়াৰ আগতে অতি কমেও 1500ৰ বেছি প্ৰায় 2000 মানৰ ওচৰা ওচৰি অভাৰলেপিং হোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছিলোঁ। আৰু কেৱল GT-PGTৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ LP এমইত সোমাই থকায়ে শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে 850 জন সোমাই আছে। ইয়াৰ উপৰঞ্চি ষ্টেটফুল আৰু SSA কণ্ট্ৰেক্সুৱেলৰ যিখিনি আছিলে তাতো প্ৰায় 700 মান কেণ্ডিডেট আছিলে, আমি তেনেকুৱা আমি পাইছিলোঁ। আৰু ইপিনে অভাৰলেপিঙৰ ফালৰ পৰা যিখিনি আছে সেইখিনি যাতে যোগ কৰিলে আমি প্ৰায় 2000 ওচৰা ওচৰি এটা আমি এমাউণ্ট পাওঁ। সেইখিনি ইয়াৰ পৰা কিন্তু আঁতৰা নাই যেন আমাৰ অনুভৱ হৈছে, কাৰণ কি কিবাটো কাটতটো আগৰ নিচিনাই আছে। সেইকাৰণে আমি জানিব বিচাৰিছোঁ যে কাটতটো কি আগৰ নিচিনা থাকিব। আৰু মেধা তালিকাখন আগৰ মানে আগৰ নিচিনাকৈ আমাক লাগে সেইটো আমি জানিব বিচাৰিছোঁ, বিচাৰিছোঁ যে আগৰ তুলনাতে আমাক মেধা তালিকাখন লাগে ছেকেণ্ডখন, কাৰণ প্ৰথমখন যেনেকৈ দিছিলে গতিকে দ্বিতীয়খনত তেনেকুৱাকৈ দিব লাগিছিল, কিন্তু আগৰ তুলনাত সেইখিনি নিদিলে, টোটেলি চেঞ্জ কৰি দিলে। সেইখিনিয়ে আমাৰ আবেদন।